সিধা বগরিয়া খায় তোর মারে বিদেশ গলয় তোরে নিন্দা যায় তোর মারে জঙ্গল গলয় তোরে নিন্দা যায় বগরিয়া খায় জানিলি এই কাম হয় এই নাম হয় ভাবি মন এৰিবি মাই মানুহ মন লবি হয় হয় পান্ডি কথা শুনিবি মাউতৰ কথা বুজিবি মালিকৰ কথা বুজিবি হয় হয় নমস্কাৰ সকলোকে অচকাই অসম অন্যটা ভিডিঅ'লৈ স্বাগতম জনালো আজিৰ ভিডিঅ'টো তিনিচুকীয়া জিলাৰ তৰাণী গাঁৱৰ পৰা আজি ৰাতিখন আজি ভিডিঅ'টো তৰিছো আৰু আপোনালোকে আমাৰ কাষতে দেখিছে যে হাতী পোৱালি এজনী আছে হয় হাতী পোৱালি এজনী নহয় একচুয়ালি দুজনী আছে এজনী হেফালে আছে আৰু আজি আমি আপোনালোকক হাতী কি ধৰণে শিকোৱা হয় মানুহতকে হাতী বহুত ডাঙৰ হয় কিন্তু তথাপিও মানুহে যে হাতীকো বধ কৰিব পৰা যায় আৰু হাতীক কি ধৰণে বধ কৰিব পৰা যায় বা হাতীক কি ধৰণে শিকোৱা হয় এটা সৰুৰ পৰাই শিকোৱা হয় কি ধৰণে শিকোৱা হয় তাৰে পদ্ধতিখিনি আজি আমি আপোনালোকক অকমান থুলমুলকে দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো আৰু মোৰ লগত বিশেষ এজন ব্যক্তি আছে যিজন ব্যক্তিক আজি কিছু দিনৰ পৰা আপোনালোকে সকলোৱে চিনি পায় আৰু সেইজন ব্যক্তি হৈ গ'ল এয়া শৰৎ ককাইদেউ হয় যেহেতু আপোনালোকে এই শৰৎ ককাইদেউ আপোনালোকে ভিডিঅ'ৰ মাধ্যমে আপোনালোকে সকলোৱে চিনি পায় গম পালে যেতিয়া এই হলৌ ললৌ এই গীতটি আপোনালোকৰ আগত শংকুৰাজ কোঁৱৰ দেৱে যেতিয়া আপোনালোকৰ আগত এৰি দিছিলে আৰু সেই বিশেষ ব্যক্তিজন আছিলে এইজনে যিজনৰ হলৌ ললৌ সেই গীতটি তেওঁ হাতী কি ধৰণে শিকোৱা হয় সেই তেতিয়া তেওঁ এই গীতটি গায় আৰু এই গীতটিৰ লগত জড়িত কিছুমান কথা আমি আজি আপোনালোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম যে এই হলৌ ললৌ যি গীতটো যে গোৱা হৈছিল ইয়াৰ অৰ্থটো কি আমাক থুলমুলকৈ অকণমান বুজাই দিব নেকি ইয়াৰ অৰ্থটো হয় এনেকুৱা যেনেকে এজনী মাকে এটা কেঁচুৱাক খুৱাবৰ কাৰণে বা কিছুমান কথা বুজাবৰ কাৰণে মানে ল'ৰাটোক মানে কিছুমান নিচুকনি গীত কিছুমান ধৰ বিহুহুৰীয়া গীত তেওঁক মানে বলাই থয় ধৰি লওক আমাৰো এই একেটাই পদক্ষেপ মানে এই হাতী পোৱালি শিকাবৰ কাৰণে এই হলৌ ললৌ গীতটো প্ৰদৰ্শন কৰা হয় আৰু হলৌ ললৌ বুলি কোৱা বস্তুটো হৈছে আমি গানটো প্ৰথম ধৰিবৰ কাৰণে বা প্ৰথম মানে ধৰাৰ পাছত ডাউন কৰিবৰ কাৰণে আমি হলৌ ললৌটো ব্যৱহাৰ কৰা হয় গান বিধে বিধে গান আছে আমাৰ যেনেকে পৰ্বততে আছিলি গৈ বৰ কাক খাই ভৈয়ামলৈ আহিলি ফান্দিছে পাপাই তাৰ উপৰিও আছে পানীত কান্দে পানী কাৱা বামত কান্দে বেং ভৈয়ামলৈ খচৰ মচৰ নকৰ মায়ৈ চিধা ৰাখা ঠেং তেনেকুৱাকে আমাৰ বহুতখিনিয়ে গান আছে ক'বলৈ গ'লে গোটেই গানখিনি আমি একে ৰাতিৰ ভিতৰত আমি প্ৰদৰ্শন কৰিব নোৱাৰো 1609টা গান আছে কিন্তু আমি সেইখিনি গান সম্পূৰ্ণ কৰিব নোৱাৰো গতিকে লৈ আমি হাতী শিকাওঁতে এইবোৰ গানকে প্ৰদৰ্শন বুলি নহয় ধৰ্মমূলক গান আমি এনেকৈ আজি মানে পৰম্পৰা হিচাপে মৰাণ জনগোষ্ঠীয়ে হাতী শিকাই আহিছো আপুনি যে ক'লে যে 1609টা গান আছে এই 1609টা গান কি হাতী শিকাওঁতে 1609টা গান কি গাব পাৰি পাৰে মানে এনেকুৱা হয় আজি নিশাটো ধৰি লওক 10টা গালো কালি হয়তো আমি বেলেগ 10টা গালে বেলেগ 10টা হয়তো কালি ফুৰ্তি লাগিলে মানুহ বহুত আহিলে হয়তো আমি 25টাও গালো তেনেকে এইখিনি প্ৰদৰ্শন কৰিব পৰা হয় আচ্ছা ইয়াতে এটা কথা মই জানিবৰ কাৰণে চেষ্টা কৰো যেতিয়া ধৰক হাতীজনী শিকাই থকা হয় বহু ব্যক্তি ধৰক হাতীৰ ওপৰত উঠি যায় কোনোবাই ধৰক এফালে মুচি থাকে কোনোবাই সেইফালে মুচি কি কাৰণে এনেকে মুচি থকা হয় এই বস্তুটো এনেকুৱা হয় আমি প্ৰথম মানে হাতী পোৱালিটো বান্ধোতো তেওঁ হৈছে মানে আগৰে পিছে মানুহ উঠি পোৱা নাই তেওঁ এটা হুৰহুৰণি আছে তেওঁ কিছুমান মানুহে কয় গুটগুটি বুলি কয় তেতিয়া কি হয় মানে আমি
প্ৰথমে হাতে মুছো দেই প্ৰথম 2 দিন 3 দিন তাৰ পাছৰ পৰা আমি এনেকুৱা খেৰৰ হুপাৰেদি মুছো তেও হুৰহুৰণি বা গুটগুটি মানে হেক কৰিব কাৰণে প্ৰথম পৰ্যায়ত আমি মাউট উঠাও তাৰ পাছৰ পৰা নেক্সট ধৰি লওক তেও ভাল হৈ গৈ থাকিব পৰ্যায়ক্ৰমে আমি মাউটো বেছি কৰি গৈ থাকিম মাথাৰ পৰা পাৰিলে নেজলৈকে যিমানখিনি মানুহ উঠিব পাৰে তেনেকৈ আমি উঠাই দিয়া হয় গতিকে আপোনালোকে আজি দেখিলে আমি কিমান কেজন উঠালো এতিয়া নেক্সট যিজনী বিজুলী হাতী তেখেতৰ ওপৰতো আমি উঠাম আপোনালোকে নিশ্চয় দেখিব আৰু এতিয়া বৰ্তমান এই বহাগী হাতী উঠাও দেখিলে আমি তেনেকৈ মানে আমি কাম কৰি আহি আছো এইগৰাকী হাতীৰ নাম এতিয়া বহাগী সেইগৰাকী নাম তেওঁ বিজুলী নাম বিজুলী হয় আচ্ছা এতিয়া আপোনালোকে যে শিকাই আছে কিমান দিনৰ পৰা শিকাই আছে আমাৰ এতিয়া সোমবাৰ পালে আমাৰ আপোনাৰ 4 সপ্তাহ হ'ব মানে 28 দিন মানে 1 মাহ আপোনালোকে এক মাহ শিকায় 1 মাহ শিকাও 1 মাহ শিকালে আপোনালোকে যিমানখিনি আপোনালোকৰ অভিজ্ঞতা হয় আজিতো আপোনালোকে যি দেখিছো আপোনালোকে বহু বছৰৰ পৰা আপোনালোকে শিকাই আছে হয় হয় যে হাতী এজনী শিকাবৰ কাৰণে 1 মাহ যথেষ্ট 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 হয়তো তাৰ আগতো শিকাব পাৰি দুজনীৰ কাৰণে মাহটোৰ ভিতৰত কমপ্লিট কৰিছো অহা কালি সোমবাৰ হ'ব অহা কালিলে আমি মালিকক বিদায় দিম বুলি ভাবিছো মানে অহা কালি আপোনালোকৰ এমাহ হ'ব সম্পূৰ্ণ হ'ব হয় হয় কাইলৰ পৰা আৰু শিকাবলৈ নালাগে আৰু যিখিনি শিকাব লাগে তেওঁলোকে গুটেখিনি শিকি ললে হয় হয় তে গুটেখিনি কথা আজি আমি আপোনালোকক থুলমূলকৈ জনাবৰ কাৰণে চেষ্টা কৰিছো আৰু যোৱা বছৰো মই এটা ভিডিঅ' প্ৰস্তুত কৰি দিছিলো আপোনালোকক এতিয়া অৱশ্যে এজন দিনে এটা আছিলে বিৰবল হাতী মতা পোৱালি মখনা পোৱালি আছিলে যোৱা বছৰ আৰু এই বছৰ কিন্তু এই বছৰ দুজনী শিকাইছে সেইকাৰণে ভাবিলো আপোনালোকক আকৌ এবাৰ এই হাতী কি ধৰণে শিকোৱা হয় তাৰ পদ্ধতিটো অকমান দেখুৱাই দিওঁ আৰু যোৱা বছৰ যিসকলে চাইছিলে আপোনালোকে বহুতে সুন্দৰ কমেণ্ট দিছিলে আমি তেওঁলোকক অশেষ ধন্যবাদ জনাইছো আৰু বহুখিনি তথ্য আমি যোৱা বছৰ সেই ভিডিঅ'টোতো দিছিলো তথাপিও আজি ভিডিঅ'টো আকৌ কৰিছো যেতিয়া আৰু কিছুমান তথ্য দি দিওঁ মোক কেইটামান বস্তু চিনাকি কৰাই দিছো এই ৰছীডালৰ কি বুলি কয় যিডাল ডিঙিত এই বৰ্তমান যিডাল ডিঙিত লগাই থোৱা আছে এইডাল ফান বুলি কোৱা হয় ফান আৰু ডিঙিৰ পৰা যিটো খুঁটা লগাই থোৱা আছে এইটো খেমাৰি খুঁটা এই খুঁটাটো হয় এইটো খুঁটাক কয় খেমাৰি হেকা খুঁটা এইটো এই খুঁটাটো আৰু এই খুঁটাটোৰ কি সম্বন্ধ ইয়াৰ সম্বন্ধ আছে মানে যিডাল ফান আমি লগাই থম তাৰ আগটো আনি আমি ইয়াত হেকা হিচাপত বান্ধি থওঁ মানে যেতিয়া আমি তেওঁ শুই দিয়ে বট পৰি দিয়ে আমাৰ মৰাণৰ ভাষাত বট বুলি কয় আৰু এনেই শুই দিয়া চিষ্টেমত যিটো হয় তেতিয়া আমি সেইটো খেপৰেং আছে ওপৰত খেমাৰিত তাৰ পৰা মানে ৰছীডাল আনি এই খুঁটাটোত আমি মানে হেকা হিচাপে বান্ধি থওঁ গতিকে খেমাৰি হেকা খুঁটা বুলি কওঁ আৰু পিছফালে আছে আপোনাৰ এইফালে কেমেৰা ঘূৰক এই পাছফালে আছে আপোনাৰ এইটো ধৰণা খুঁটা বুলি কয় এইটো ধৰণা খুঁটা এইডাল ধৰণা ৰছী বুলি কোৱা হয় মানে তেওঁক বন্ধাৰ কাৰণে ধৰণা খুঁটা বুলি কোৱা হয় আৰু সেই বেক চাইডত আছে এইটো ধৰণা শাখা আৰু এইটো যে আমি বেতৰ এইটো বস্তু আনে কিবা ভাবিব পাৰে এইডাল বেত হয় ৰছী দেই বেতৰ হয় বেতৰ সাধাৰণতে ধৰক যেতিয়া হাতী ডাঙৰ হাতীক আমি বন্ধা দেখো শিকলি দিয়া হয় লংকৰ বুলি কয় এই বস্তুটো আমি কি হয় প্ৰায় বেছি নহলে 6 মাহ দিন আমি এই বস্তুটো ব্যৱহাৰ কৰো যেনে পাও উঠা এই বস্তুটো ভৰাম লংক মৰাটোকো কি হয় এনেকে বান্ধি দিব পাৰো গতিকে পাও উঠা বোলা বস্তুটো শিকিবৰ কাৰণে আমি এই বস্তুটো ব্যৱহাৰ কৰো এইটো হয় হাড়ি বুলি কয় বেতৰ হাড়ি আচ্ছা ইয়াৰ মাজত যে এইডাল ৰছী আছে এইডালক খেতাং বুলি কোৱা হয় আৰু বহুত জাতিয়ে ক'ব পাৰে এই হাড়িটোকে খেতাং বুলিও কয় কিন্তু অৰিজিনেল ক'বলৈ গ'লে এই বস্তুটো হাড়ি এইডাল খেতাং ৰছী এই গতিকে লৈ আমি এইখিনি বস্তু ব্যৱহাৰ কৰো আৰু এই যে কাণত যে আপোনালোকে ফুটুৱাই থৈছে এটা কাণফুলি এইটো কাণফুলি বুলি নহয় এই বস্তুটো আমাৰ এটা ক'বলৈ গ'লে সিগনেল মানে আপুনি আমাৰ হাতীটো মেলি দিলো জংগলত তো আপুনি চালে কাণ ফুটুৱা হয় নে নহয় তো চালে ৰাইট সাইডৰ কাণ ফুটুৱা আছে গতিকে লৈ এইজনী আমাৰ ঘৰচীয়া হাতী আপুনি চিনাকিটো ই কাণখনে চিনাকি দিব আমাৰ হাতীৰ যদি ধৰক সোঁফালে কাণ ফুটা থাকে হয় কাৰোবাৰ তলত কাৰোবাৰ ওপৰত হয় এয়া মানে এটা চিনাকি তাৰ উপৰিও এটা কথা আছে আমি প্ৰথম এই যেতিয়া খেমাৰিৰ পৰা খুলিম তেতিয়া ইয়াৰ ষ্টাইং প্ৰথম এইটোৱে ইয়াক ধৰি লৈ গলে আপুনি যতো লৈ যাব পাৰে তাৰ উপৰিও কি হয় জংগলত মেলাৰ পাছত জংগলীৰ লগত মিছ হৈ থাকিলে মিহলি হৈ আছে মোৰ হাতীজনী ধৰি লওক এজনী হয় মোৰজনীয়ে মানে আপুনি কাণ ফুটাটোতে গম পাব জংগলী হাতী কেতিয়াও কাণ ফুটা নাথাকে এইবিলাকেই হয়
আৰু এতিয়া যেহেতু ধৰক আমি কথাষাৰ গম পাইছো আপুনি বহু বছৰৰ পৰা আপুনি হাতী শিকাই আছে কিমান বছৰ হ'ল আপুনি হাতী শিকোৱা মই হাতী শিকোৱা 80 to 83 পৰা 82 83 চনৰ পৰা শিকাইছো হয় হয় প্ৰায় আপোনাৰ ধৰক এতিয়া প্ৰায় 45 বছৰ 50 বছৰ হ'বলৈ হ'ল হয় 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 আৰু আমাৰ মৰাণ সমাজত এতিয়াও এজন বিশেষ ব্যক্তি এজনে আছে যিজনে হাতী আজি প্ৰায় 45-50 বছৰৰ পৰা শিকাই আছে কিন্তু আমাৰ ভিতৰুৱা অঞ্চলত অৱশ্যে আৰু বহু ব্যক্তি আছে বহুতে হাতী শিকায় কিন্তু তেনেকুৱা পৰ্যায়ত আমি আজিলৈকে পোৱা নাই কাৰণে আমি তেওঁলোকক চিনাকি দিব পৰা নাই কিন্তু অকল এইজন ককাইদেউৱে নহয় আৰু বহু কেইজন আছে বাৰু তথাপিও এওঁক আমি সঘনাই পাই আছো কাৰণে আমি বাৰে বাৰে এওঁকে চিনাকি দিব লগা হৈছে কিন্তু এওঁৰ দৰে কিন্তু ব্যক্তি আৰু বহুত আছে বহুতে হাতী শিকায় বাৰু আৰু বিশেষকৈ তেওঁলোকে যি আজিলৈকে হাতী শিকাইছে খুব সুন্দৰকে শিকাইছে আৰু আজিলৈকে আপুনি কিমান হাতী শিকালো বুলি কৈছিলে মোৰ এতিয়া 133 হৈছে 133 এই দুজনী লগাই হয় 133 জনী আপুনি হাতী শিকালে প্ৰায় এই 40-45-50 বছৰ তো খুব সুন্দৰ আৰু যিখিনি আমি পাৰো তথ্য আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিছো আৰু কি ধৰণে শৰ্ট ককাইদেউৰ হেতে হাতী পোৱালি শিকায় সেইখিনি আজি আমি আপোনালোকক আকৌ এবাৰ চমুকৈ এটা ভিডিঅ' প্ৰস্তুত কৰি দিবৰ কাৰণে চেষ্টা কৰিলো আৰু এইটো ভিডিঅ'ত আজি আমি আপোনালোকক যিমানখিনি পাৰো তথ্য দিবৰ কাৰণে চেষ্টা কৰিলো আপোনালোকে কিমানখিনি বুজি পালে নেপালে বা এই ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেন্ট কৰি জনাবৰ কাৰণে নাপাহৰিব ভিডিঅ'টো আৰু বৰ বেছি দীঘল কৰি নাথাকো আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা বিদায় ললো ধন্যবাদ থাকিল জয় আই অসম